মই হেলমেট ঘূৰা নাই হেলমেট ঘূৰা নাই কয়লা কেই কিলো 50 কিলো এক গাত মানুহ আৰু একদম নকওঁ কিমান আছে ফাইনেলি লোকেশ্যন আহি পালোঁ কি হ'ল কি মাল আছে আইজা ৰখ অলৰাইট তো ফাইনেলি লোকেশ্যন আহি পালোঁ আগত যা এতিয়া আমাৰ চিলিণ্ডাৰ ফ্ৰজেন নন ভেজ গোটেইখিনি ইয়াতে আছে অলৰাইট তো অলমষ্ট ভেনু অহা অলমষ্ট 2 ঘণ্টামান হ'ল বাট ব্লগ বনোৱা হোৱা নাছিল কাৰণ কামৰ যোনটো প্ৰেছাৰ ন সেই প্ৰেছাৰত মানে ফাৰ্ষ্ট প্ৰায়ৰিটি থাকে যে কামটো ভালে হৈ যাওক একবাৰ কামটো ছেটিং হৈ যাওক বা চিডিল হৈ যাওক তাৰপিছত ভিডিঅ' হৈ থাকিব ৰিলটো পাবই বা ব্লগ পাবই বাট ফাৰ্ষ্ট কথা কামটো ৰেডি হৈ যাওক তো অলমষ্ট হা বলো टॉयलेट उस उधर कोने में जेंट्स और लेडीज है उस कोने में लेडीज ओके ठीक है बढ़िया तो फर्स्ट प्रायोरिटी हिसाब से काम तो रेडी हो लो काम तो एक बार रेडी हो गले তাৰপিছত ভিডিঅ'টো বনাই থাকিব পাৰিম আৰু তো অলমষ্ট আমাৰ কাউণ্টাৰ ছেটিং কৰা হৈ গৈছে বস্তুবোৰ গোটেইখিনি মানে ছেটিং হৈয়ে গৈছে আপোনাক দেখাই আছোঁ ভালকৈ আজি আমাৰ কাম আছে আপোনাৰ 6 মাইলত অলমষ্ট 1000 মানুহ গেদাৰিং আজিৰ মেনুটোত কি আছে কি নাই গোটেইখিনি দেখাম আৰু এই মেনুটো কিমান টকা প্ৰাইচ হ'ব পাৰে একবাৰ আপুনি গেছ কৰি জনাব পাৰে যদি আপুনি একজেক্ট এমাউণ্টটো গেছ কৰিব পাৰে তেনেহ'লে মই গিভ এৱে দি দিম আপোনাক বঢ়িয়া এইটো ছাৰপ্ৰাইজ হ'ব এইটো এয়াৰবাডছ হ'ব পাৰে হেয়াৰ বেণ্ড কি এয়াৰবাডছো হ'ব পাৰে তাৰপিছত নহ'লে ৱাটছো হ'ব পাৰে স্মাৰ্ট ৱাটছো হ'ব পাৰে বাট একজেক্ট প্ৰাইচটো হ'ব লাগিব মেনুখন চাই লওক ঠিক আছে দেখাই আছোঁ ৰ'ব মেনুটো অলপ দেৰিকৈ দেখা অলপ তো মেনুখন চাই ল'ব তেতিয়া মই একজেক্ট প্ৰাইচটো মোক জনাই দিব প্ৰথমতে আমি কাউণ্টাৰত কেনেকৈ ছেটিং কৰিছোঁ কি কৰিছোঁ সেইখিনি দেখাই দিওঁ ৰ'ব তো এইফালে টেবুল ছেটিং কৰা হৈছে চাওক টেবুলত কি ধুনীয়াকৈ ফ্লাৱাৰ দিছোঁ এইটো হৈছে ডাইনিং এৰিয়া এইটো হৈছে আপোনাৰ ষ্টাৰ্টাৰ এৰিয়া এইটো হৈছে আপোনাৰ ৰিচিপশ্যনৰ ষ্টেজ এইটো ছিটিং এৰিয়া তো কাউণ্টাৰবোৰ কেনেকৈ লগাইছে কি প্লেচিং কৰিছে সুধি লওঁ মুকল ক'ৰ পৰা কি লগাইছে এবাৰ কৈ দিবা ক'ৰ পৰা কি লগাইছা একবাৰ মুকলে গোটেইখিনি বুজাই দিব ক'ত কি লগাইছে ইয়াতে কি দিবি মছজিদৰ কাউণ্টাৰ এইটো মাজে প্ৰপছবোৰ দি দিওঁ ক'ৰবাত মানে ভাল লাগে আৰু এনেই থকাতকৈ এইটো কি যাব গ্লাছ দিবা যাব এইটো ধোচা কাৰণে প্লেট কাউণ্টাৰ চাট ধোচা চাম্বাৰ চাটনি ম'ম' এইটো ভাল কৰিছা এইটো মাজত দি বঢ়িয়া হৈছে চাট নাই এইটো হেৰি পাপৰি চাট পাস্তা এইটো পাস্তা কাউণ্টাৰ হ'ব এতিয়া আপোনাক এনেই দেখাই আছোঁ যেতিয়া কাউণ্টাৰৰ পৰা গোটেইখিনি ৰেডি হৈ যাব তেতিয়া ভালকৈ দেখাই দিম এইটো কি হ'ব কফি এইফালে ষ্টাৰ্টাৰ এইটো পুচকাৰ বাউলটো আনিছোঁ ডাঙৰ বাউলটো অঁ ঠিক আছে মেইন কষ্টটো আপোনাক দেখাই আছোঁ এতিয়া মানে আপোনাক এৰেঞ্জমেণ্টখিনি দেখাই আছোঁ তাত যেতিয়া প্লেট কাউণ্টাৰ উঠি যাব বা গোটেইখিনি ৰেডি হৈ যাব তেতিয়া ভালকৈ দেখাই দিম এইটো হৈছে আমাৰ নিজৰ কাউণ্টাৰ ৱেডনেছডে য়েছ কাৰোবাক জাষ্ট লাগিলে ক'ব ছাৰ্ভিচ এণ্ড কোৱালিটি সেইটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ বাকী প্ৰাইচটো পিছত ডিচাইড কৰিম ছাৰ্ভিচ এণ্ড কোৱালিটি চলো ক'ত কি দিবি ক এইফালে প্লেটছ আহি গ'ল গ্ৰীণ চাটনি সেইখিনি যিখিনি ভুজিয়া চুজিয়া চালাড তালাড আছে সেইখিনি আহি গ'ল অঁ মেনুখন আপোনাৰ অলপ পিছত দেখাম এনেই ওপৰৰ পৰা দেখাইছোঁ যেতিয়া উঠি যাব আইটেম তেতিয়া দেখাইছোঁ এতিয়া দেখালোঁ নেকি মেনু মোটামুটি ৰেডিয়ে এইটো হৈছে ভেজ হাক্কা নুডলছ ফাৰ্ষ্ট ষ্টাৰ্টিঙত ভেজ মঞ্চুৰিয়ান ৰুমালী ৰুটি প্লেন ৰাইচ আপুনি আমাক ক'ত পাব ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছআপ এণ্ড ইউটিউব যদি আপুনি ইউটিউবৰ ভিডিঅ'টো চাইছে তেনেকৈ একবাৰ ছাবস্ক্ৰাইব কৰি দিব মেনুখন দেখাই দিওঁ কি আছে পোলাও মিক্স দাল মাখানি ইয়াতে টাৱা ভেজ আহিব সেইকাৰণে আমি গেপ দিছোঁ এইটো কৰ্ণ পালক বহুত কম জেগাতে এই আইটেমটো দিয়া যায় পনীৰ পচন্দ এইখিনি নন ভেজ এটা গেপ থাকিব গেপ দিছোঁ সেইকাৰণে বিকজ নন ভেজ আৰু ষ্টাৰ্ট ফিছ মাষ্টাৰ্ড চিকেন ৰোষ্ট মটন ৰগন জুচ এণ্ড ডাক কাৰী ডাক আপোনাৰ কোমোৰা লগত বনোৱা হৈছে ইফালে হৈছে ডেজাৰ্ট ইয়াতে আমি ধুনীয়াকৈ এইটো লাইট দি দিছোঁ আৰু কেণ্ডেল টাইপ এইটো আজিকালি কেণ্ডেল টাইপ লাগে বা তোৰ লাইট তো ইয়াতে আমি বাতিবোৰ সজাই দিম মিঠাইৰ বাতিখিনি সজাই দিম ইয়াতে এইটো বেক ৰসগোল্লা মুগ দালৰ হালোৱা এণ্ড জেলেবি উইথ ৰাবৰি এইটো হৈছে আপোনাৰ পানী কাউণ্টাৰ বুজিছে আমি যদি ইউজ প্লেটো দিওঁ LED কাউণ্টাৰ যদি দিছোঁ পানী কাউণ্টাৰ দিছোঁ LED কাউণ্টাৰ দিছোঁ বিকজ ছাৰ্ভিচ আৰু কোৱালিটি ফুড ছাৰ্ভিচ এণ্ড ফুড কোৱালিটি আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হয় সেইকাৰণে যেতিয়া লাইট চাইট লগাই যেতিয়া লাইট জ্বলি যাব কাউণ্টাৰত বস্তু উঠি যাব তেতিয়া আপোনাক মই গোটেইখিনি দেখাই দিম ধুনীয়া ডেক'ৰেশ্যন ধুনীয়া ফুড প্ৰেজেণ্টেশ্যন গোটেইখিনি অলমষ্ট ৰেডি এতিয়া আমি জাষ্ট ৰখি আছোঁ সেই সময়টোৰ বাবে যোনটো সময়ত খানা আমি জাষ্ট ৰখি আছোঁ ৰিচিপশ্যন টাইমৰ কাৰণে ৰিচিপশ্যন টাইম দিছে ইভিনিং
5টা বজাৰ পৰা, সেইকাৰণে ৰৈ আছোঁ আৰু অলপ ৰেষ্ট কৰোঁ, ইয়াতে উপায় নাই না। আপুনি যদি ইভেণ্ট লাইনত কাম কৰে, এইবোৰ আপোনাৰ কাৰণে জন্নত মানে কি জানে, বেক টু বেক কাম হৈ থাকিলে আপুনি জেগা অলপ পালে আধা ঘণ্টাও যদি পাৱাৰ নেপ লৈ লয় বা অলপ টাইম যদি পাৱাৰ নেপ লৈ লওঁ, অলপ টাইম যদি আপুনি পাৱাৰ নেপ লৈ লয়, আপোনাৰ সেইখিনিও বহুত। আজি আৰু ক্লজিং কৰিলে কেইটা বাজিব? অলমষ্ট 3টা 4টা। আগৰ ভিডিঅ' যদি চাইছে তাতেতো আমাৰ ৰাতিপুৱা 5:30 বাজিছে, কিমান 5টা বাজিছে, ইয়াতে আহি গৈছোঁ 7টা 8টাত। সেইকাৰণে এইবোৰ জেগা অলপ এতিয়া ৰেষ্টৰ কাৰণে অলপ ইয়াতে বহিছোঁ মই আৰু মুকুল। ইয়াৰ বেন বাজি গৈছে, কিবাকে 20 ডিচেম্বৰ আহক আৰু। তো আপোনাক জাষ্ট জোকছ পাৰ্ট, যদি আপোনাক পেণ্ডেল খানা ডেক'ৰেশ্যন কিবা লাগে আপুনি ৱেডনেছডে কণ্টেক্ট কৰিব পাৰে। তলত ডিছক্ৰিপশ্যন নাম্বাৰ আছে, ধুনীয়াকৈ বিনা টেনশ্যনত কণ্টেক্ট কৰক, কথা পাতক, ছাজেশ্যন লওক কি আছে কি নাই। আমি ধুনীয়াকৈ আপোনাক গাইড কৰি দিম, আপোনাৰ ৱেডিঙত কি কোনটো দৰকাৰ কোনটো দৰকাৰ নহয়। এটা বাজেট প্লেন বনাই দিব পাৰিম, বাজেট ফ্ৰেণ্ডলি পেকেজ বনাই দিব পাৰিম। প্ৰিমিয়াম পেকেজ আছে আমাৰ লগত, বাজেট ফ্ৰেণ্ডলি পেকেজ আছে। তো সেই বস্তুটো আৰু মই 2-3টা কাৰণ আপোনাক মই জাষ্ট ভিডিঅ' মই ভিডিঅ' বনোৱা 2-3টা কাৰণ হ'ল যে যাতে আপুনি গোটেই এৰেঞ্জমেণ্টটো গম পায়। আপোনাৰ মাছ ক'ৰ পৰা আহি আছে, মাংস কোন ৰাতিপুৱা কাটি আছে, ফ্ৰেছ খানা বনি আছে কি নাই, সেই বস্তুবোৰ আৰু বা পেণ্ডেলৰ বস্তু ডেক'ৰেশ্যন। আজি মই এতিয়া এনেকৈ দেখালোঁ আৰু বিয়াৰ দিনা বোলে আপোনাক বেলেগ লগাই দিলোঁ, সেনেকৈতো হ'ব নোৱাৰে ন। সেই বস্তুৰে কথা আৰু আপুনি যদি কোৱালিটি ভাল, আপুনি যদি কোৱালিটি বিচাৰে তেনেহ'লে আমি ৱেডনেছডে কণ্টেক্ট কৰিব পাৰে। क्या हुआ? हम बुला रहे हैं, हमारा पुचका वाला भैया। बैठो तुम, बैठो। तुम लड़की को ताड़ना नहीं है, पहले वीडियो बना ले तुम्हारा। लड़की को ताड़ना नहीं है, इस उम्र में होता है, कोई बात नहीं। सुनो मेरा बात। ওফ, আমাৰ কাম চলি আছে বঢ়িয়াকৈ, মানে খানা ষ্টাৰ্ট হোৱা আপোনাক ভিডিঅ' দেখাব নোৱাৰিলোঁ, বাট ৰানিং হৈ থকা ভিডিঅ' আপোনাক দেখাই আছোঁ। এইটো চাই ইফালে ৱেডনেছডে কাউণ্টাৰ লাগি গৈছে, ইফালে আপোনাৰ খানা গোটেইখিনি ৰানিঙত চলি আছে বঢ়িয়াকৈ। যে বিয়াখন শেষ হৈ যায় বা লাষ্টৰ ফিনিচিঙত আপোনাক দেখাম কি কি আইটেম আছে কি কি নাই। এতিয়া বহুত বিজিটো আৰু বহুত ভিৰ হৈ আছে, সেইকাৰণে ব্লগ বনাব পৰা নাই। দিয়ক পিছত আপোনাক দেখাই আছোঁ বঢ়িয়াকৈ। তো ফাইনেলি আমাৰ কেটাৰিঙৰ কাম শেষ হৈ গ'ল। অলৰাইট, তো ফাইনেলি আমাৰ গোটেইখিনি কাম শেষ হৈ গ'ল। মানে আজি কামৰ হেডেকত ব্লগটো বনোৱাই নহ'ল। মানে কি মানে বনাম ভাবোঁতে আপোনাৰ ভিৰ হৈ গ'ল, আৰু ভিৰত একবাৰ মানে পিক হৈ গ'ল ন মানুহ আহা, তাৰপিছত আপোনাৰ ভিডিঅ' নহয়। ফাৰ্ষ্ট অফ অল মই মাইকটো পাহৰি গ'লোঁ। মাইকটো যদি মই নাপাহৰিলোঁ হয় তেনেহ'লে এটলিষ্ট মই ভিডিঅ'ৰ মাজতে কিবা এটাকৈ ভিডিঅ' বনাই ল'লোঁ হয়, কিন্তু মাইকটো পাহৰি কিনে গণ্ডগোল লাগি গ'ল। যিয়ে নহওক কামটো ভালে হ'ল। আপোনাৰ 1200 মানৰ খানা আছিল অলমষ্ট। প্লেটৰ দামটো নকওঁ মই, আপোনালোকে গেছ কৰিব, মই আইটেম কৈ আছোঁ কি কি আছিল। 1200 মানৰ গেদাৰিং আছিল। আইটেম আপোনাৰ নন ভেজ ষ্টাৰ্টাৰ 3টা আছিল, 2টা মানে চিকেন আছিল, এটা আপোনাৰ ফিছ ফিংগাৰ আছিল। ভেজ ষ্টাৰ্টাৰ 3টা। লাইভ কাউণ্টাৰত আছিল পুচকা, ধোচা, পাস্তা, ম'ম'জ, এই 4টা। তাৰপিছত আপোনাৰ ইফালে কফি, কৰ্ণ চুপ, মজিটো, এইফালে হ'ল এই পাৰ্টটো এপিটাইজাৰৰ পাৰ্টটো। মেইন কোৰ্ছত ধৰক চালাড চাটনি পাপৰ এইখিনি থাকেই। মেইন কোৰ্ছত আপোনাৰ প্লেন ৰাইচ, ৰুমালী, ভাত, পোলাও, দাইল, চব্জি, কৰ্ণ পালক, পনীৰ পচন্দা, ফিছ ষ্টিম, চিকেন, মটন, ডাক। আৰু এইফালে নুডলছ, ইফালে ষ্টাৰ্টিঙত আকৌ নুডলছ আৰু মঞ্চুৰিয়ানো আছিল। আকৌ আপোনাৰ মিঠাইৰ আছে 3টা অপশ্যন, বেগ ৰসগোল্লা, তাৰপিছত আপোনাৰ এইটো কি, এইটো বেগ ৰসগোল্লাত কি আছে আৰু জলেবি উইথ ৰাবৰি আৰু মুগ দাল কা হালৱা। এইটো আছে টোটেল আজি আপোনাৰ মেইন কোৰ্চ, মানে গোটেই মেনুটো। এই প্লেটটো কিমান টকা হ'ব পাৰে এবাৰ গেছ কৰি কমেণ্ট কৰি জনাবচোন। যদি কমেণ্ট একজেক্টলি ভাল হয় আৰু 1200 মানৰ গেদাৰিং, সেইটো এটা গম পাব যে মানুহ বেছি হ'লে সদায় প্ৰাইচ অলপ ইফাল সিফাল হয়। তো সেই বস্তুটো মোক আপুনি জনাব যদি পাৰে, মই ধুনীয়া এটা গিভৱে দি দিম আপোনালোকৰ মাজৰে কাৰোবাৰ এজনক। এতিয়া টাইম হৈছে ৰাতি কেইটা, আপোনালোকে আগৰ ভিডিঅ'টো চাইছে, তেতিয়া আমাৰ কেইটা বাজিছিল, ৰাতিপুৱা 4টা গৈছোঁ, 4:30 ঘৰত গৈছোঁ। এতিয়া আপোনাৰ টাইম হৈছে 12:34, 12:34। অঁ, তো কিমান টাইম লাগে এইখিনি ক্লজিং কৰোঁতে? আমাৰ সেইফালে বাচন ধোৱা কাম চলি আছে, পেকিং চলি আছে, তো কিমান টাইম লাগে চাওঁ। আৰু যিমান টাইম লাগে ডেট মিনছ যে মই গুচি যাম ঘৰত সেইটো নহয়। যেতিয়ালৈকে ইয়াৰে পৰা ইয়াৰ কিটচেন গোটেই যে ডাইনিং এৰিয়া ক্লিনিং নকৰোঁ, তেতিয়ালৈকে আমি ইয়াৰ পৰা নাযাওঁ, বুজিছে। গোটেইখিনি ক্লিনিং কৰিয়ে যাম, আৰু বিশেষকৈ মই নাযাওঁ, লাষ্টলৈকে থাকিম, সেইটো মোৰ গেৰাণ্টি আছে। আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যোনে বনাইছে ভাল বনাইছে।
আজি আমি ডেক'ৰেশ্যন কৰা নাই, খানা পাৰ্টটো কৰিছোঁ। চবচে বেয়া পাৰ্ট বুলি ক'ব গ'লে কোনটো পাৰ্ট জানে? এই ক্লজিং পাৰ্ট। এই কামটো চবচে বেয়া পাৰ্ট কোনটো জানে? এই ক্লজিং পাৰ্টটো। অলৰাইট, তো গোটেই বস্তু ৰিএৰেঞ্জ কৰি এইবিলাক বেগত পেক কৰি ডাইৰেক্ট গুদাম লৈ যাব লাগিব। ষ্টাৰ্টিঙত লগোৱাৰ সময়তো চবেই জছত থাকে, বহুত মানুহ থাকে। ইয়াক কৈ দিম সি কাম কৰি দিব, সি তাক কৈ দিম সি কাম কৰি দিব। সেই ৰাতি 1টা বজাত কোনে কাম কৰিব? আপোনাৰ পাৰ্টিকুলাৰ 6-7টা মানুহ সিহঁতেই কাম কৰিব। বাট দিনত কি হয়, আপুনি ছাৰ্ভিচৰ ল'ৰাটো পাইছে, কিছুমান কাৰিকৰে হেল্প কৰি দিল, মানে ট্ৰেক্টৰ দিনত জল্দি জল্দি হৈ যায়। কিন্তু ক্লজিঙৰ সময়ত আপোনাৰ যিকেইটা মেইন মানুহ সেইকেইটাই বেষ্ট মানুহ, মানে আপোনাৰ যিকেইটা মেইন মানুহ সেইকেইটাই কামত আহে। চবচে বেয়া পাৰ্ট বুলি মই কওঁ, ৱৰ্ষ্ট পাৰ্ট ক্লজিং। সেইটো হৈছে আপোনাৰ মানে এই কামৰ চবচে ডেঞ্জাৰাছ পাৰ্ট, মানে ক্লজিং পাৰ্টটো। তো অলমষ্ট পেক ওলাইছে, অলমষ্ট পেকিং কৰা আৰম্ভ হৈ গৈছে। কাউণ্টাৰ যে আছে বুফেবোৰ পেক হ'ব আপোনাৰ হেৰিত, মানে আপোনাৰ বাকচত। বেগটো মই লৈ লওঁ বাৰু বঢ়িয়াকৈ। চলো এই যে হাতাটো লওঁ, হাতাটো পাৰ যাবি চোলা। ফাইনেলি মানে আধা মাল লোড হৈ গ'ল। এইখিনি মাল গৈছে গুদামত, এইখিনি গুদামত যে আছে। মানুহ লগত লৈ যাই আছোঁ, লগে লগ মানে জল্দি হৈ যাব। 4জন মানুহ লৈ গৈছোঁ, আনলোড কৰিম আকৌ লৈ আহিব লাগিব। লেটছ গ'। এতিয়া ৰাতি অলমষ্ট 2টা বাজে। ইভেণ্ট লাইন